নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। অসমৰ পৰা চাইকেলেৰে যাত্ৰা উত্তৰ প্ৰদেশলৈ। অসমৰ যুৱকে চাইকেল চলাই মহাকুম্ভ মেলালৈ গৈছে। ২০ জানুৱাৰীত নয়নমণি নাথে নগাঁও জাজৰিৰ পৰা উত্তৰ প্ৰদেশলৈ চাইকেল চলাই যাত্ৰা কৰিছিল আৰু উত্তৰ প্ৰদেশ পালেগৈ। প্ৰদূষণমুক্ত পৃথিৱী গঢ়াৰ বাৰ্তা লৈ শ কিলোমিটাৰ অতিক্ৰম কৰিলে চাইকেলেৰে। মহাকুম্ভ মেলাত দুদিন থাকি অযোধ্যালৈ যাত্ৰা কৰিব। ২ নম্বৰটো খবৰ। ১২ ফেব্ৰুৱাৰী আজি বীৰ চিলাৰায় দিৱস। ৩ নম্বৰটো খবৰ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাং অসুস্থ। বৰ্তমান ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমত ভৰ্তি হৈ আছে। ৪ নম্বৰটো খবৰ। ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈ হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সাজু হৈছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ আৰু অসমৰ মুঠ ৯৪৬টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ'ব ৪,২৯,৪৪৮ গৰাকী পৰীক্ষাৰ্থী। ৫ নম্বৰটো খবৰ। গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। ISIৰে জড়িত এলিজাবেথ আৰু পাকিস্তানৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে গৌৰৱ গগৈৰ পত্নীৰ। ৬ নম্বৰটো খবৰ। অতি সোনকালে মানে ফেব্ৰুৱাৰী মাহতে ঘোষণা কৰা হ'ব টেট পৰীক্ষাৰ ৰিজাল্ট, মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই। ৭ নম্বৰটো খবৰ। মিছন বসুন্ধৰা ৩.0 মাটি-বাৰীৰ কাম আছে যদি আজিয়ে আবেদন কৰক আৰু এটা দিন বাকী আছে। ৮ নম্বৰটো খবৰ। ৩ মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব যোৰহাট-মাজুলী সংযোগী দলং আৰু বিধায়ক ভুৱন গামলৈ পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীয়ে। ৯ নম্বৰটো খবৰ। গুৱাহাটী মহানগৰীত বহুত স্থানত ১২ দিন বন্ধ থাকিব পানীৰ যোগান। পাইপলাইন মেৰামতিৰ বাবে পানী যোগান বন্ধ ৰখাৰ সিদ্ধান্ত। ১০ নম্বৰটো খবৰ। নগাঁও জিলাৰ ব্ৰহ্মপুৰত ৩০০ কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰিলে। ১১ নম্বৰটো খবৰ। মহাকুম্ভ মেলাত অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁই আৰু জীঅ মুকেশ আম্বানী পৰিয়ালটোক দেখিব পোৱা গ'ল। ১২ নম্বৰটো খবৰ। শিৱসাগৰ ছোৱালী কলেজৰ অনুশীলন অধ্যাপক হিচাপে নিযুক্তি দিয়া হৈছে অৰণ্য মানৱ যাদৱ পায়েঙক। ১৩ নম্বৰটো খবৰ। বংগকন্যা মৰ্মিতা মিত্ৰ অসমৰ শিল্পী ৰাজীৱ খদিয়া পৰিয়াললৈ ৫০,০০০ টকা সাহায্য দিছে। ১৪ নম্বৰটো খবৰ। আজি মাঘী পূৰ্ণিমা। ১৫ নম্বৰটো খবৰ। পুৱতি নিশা লামডিঙত অগ্নিকাণ্ড। জুইত জাহ গ'ল ৪খন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ৪টা ৰেলৱেৰ আৱাসগৃহ।